এয়া আমাৰ ভঁৰাল পূজা কৰি আছে। এয়া ডাঙৰীয়াক টপলা তুলিছে এয়া মুৰ্গী দি পেলাই, আৰু ইফালে ভাত দি আছে। এয়া সকলোৱে ভাত খুৱাই আছে মায়ে। দেউতাই নিজে ভাত খাব নোৱাৰে, কবজব মবজব বয়স হ'লে 80 হ'বগৈ আৰু এয়া বৰদেউতা হ'লে নিজে খাব পাৰে ন, বেমাৰ হৈছিলে ভাল হৈছে আৰু অলপ। আৰু এইফালে আমাৰ তাল ভিন্দু খাইছে, কেনেকুৱা হৈছে? হয়, ঠিক আছে। লাও পানী, সাজ পানী আৰু হয়, পেটুৰ ধুনীয়া। কেনেকুৱা মদটো ভাল হৈছে না? 1 নম্বৰ। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ। আজি আমাৰ এই ঘৰৰ কুল দেৱতাৰ, আমাৰ ঘৰৰ দেৱতাৰ পূজা চলি আছে, আৰু আমাৰ বৰদেউতাই পূজা পাঠ কৰে, আৰু এয়া দেউৰীয়ে চাকি বন্তি জ্বলাই আছে। আমাৰ বছৰেকত এবাৰ পাতিবই লাগে, গতিকে সকলোৰে বেমাৰ আজাৰ হৈ থকাৰ কাৰণে চোৱা চিতাত ধৰা পৰাৰ আগতে পূজা ভাগ সোনকালে পাতি দিবলগীয়া হ'ল থুলমূলকৈ, আপোনালোকে দেখিব পাইছে। আৰু পূজাত এটা হাঁহ, আমলৰীয়া হাঁহ আৰু ৰঙা মুৰ্গী লাগে, আৰু চাকি বন্তি জ্বলাই আছে। মোৰো বেমাৰ হৈ আছে বৰ্তমান। এনেকৈ পূজা কৰা হয় আমাৰ, আৰু আমাৰ বৰদেউতাই ভালকৈ বুজাই দিব এইটো কি পূজা পতা হয়। বছৰেকীয়া এইটো ভঁৰাল পূজা, হয়, কেঁচাই খাতি অৰাং কিৰাং, হয়, সেইটো কাৰণে দিয়া হয়। ভৰলি গোসাঁনী, হয়, চবৰে কাৰণে দিয়া হয়। ঘৰত দুখ বেমাৰ হয়, সকলোখিনি আৰু ভাল হ'ব আৰু ক'ৰবাত চোৱাব গ'লেও ঘৰৰে কৈ দিব। কিবা কিবি এয়া আমাৰ দাদাখন বহি আছে। এয়া এয়া আমাৰ ডাঙৰ দাদা, এয়া আমাৰ ভতিজাহঁত ইয়াত বহি আছে। এয়া নবৌ, ডাঙৰ নবৌ। তাৰচনা এই ভাটৌ চৰাইটো এটা কথা কয় ন, ভাটৌ চৰাইটোৱে নকয় ন, তাতে বহি থাকে নেকি? মইনা মিঠু, মিঠু কি খাই? বুট খাই, বডি হয়, ফল-মূল। এয়া আমাৰ পূজাই চাহ দি আছে ন। এই আমাৰ বাইদেউহঁতে চাউল তাউল জাৰি আছে। এই আমাৰ নবৌ বিস্কুট খাই চাহ খাইছে ন, আৰু এয়া আমাৰ মায়ে কি কৰি আছে? এইফালে আমাৰ বাইদেউহঁতে এয়া নবৌ চাহ খাইছে। চাহ মজা হৈছে। হয়, আমাৰ কণ ভাইটি ভণ্টি ইয়াত। আমাৰ দিচানটো সেই ক'ত গ'ল? চেনি দি পেলাই মিঠৈ কৰি দিব দিছিল। এয়া হাঁহ এটা আৰু ৰঙা মুৰ্গী এটা লাগে, গতিকে এয়া বান্ধি থোৱা আছে। লগতে কম হোৱাৰ কাৰণে এয়া ব্ৰইলাৰ এটা আনি থোৱা হৈছে, তাৰ মিক্স কৰি দিয়া হ'ব। আমাৰ এয়া ৰান্ধনী এয়া আমাৰ কাৰ্তিক দা, আৰু এয়া কি কৈছিলে ধীৰেণ বিন্দু বনাই আছে। এয়া এইফালে বহাই দিছে কেৰাহী যি দালি না কাৰ্তিকে, দালি হয় নেকি? বতৰটো ধুনীয়া কৰিছে ন। আৰু এইফালে চয়াবিন, এইটো কি চব্জি বনাব? ৰঙালাও, চয়াবিন, অমিতা না কি? ঠিক আছে দে। এয়া এইফালে মছলা পাতিবিলাক আছে, ইয়াত কি কি মছলা আছে, আদা ৰচুন পেষ্ট ইয়াত আছে। চাউলৰ মুঠ লাগে ইয়াত পূজা কৰিলে, মানে আগবঢ়াব লাগে। মদটো কেনেকুৱা হৈছে পেটেল মা? ভালেই, গন্ধ আহিছে। ইয়াত মদটো আগবঢ়াব লাগে, ইয়াত পূজাটো কৰিলে মানে।
এতিয়া চাকি বন্তি জ্বলোৱা হৈ গ'ল। এতিয়া হাঁহ আৰু কুকুৰাটো ইয়াত দিয়া হ'ব, দান দিয়া হ'ব, মানে বলি দিয়া হ'ব। আৰু আমাৰ ককা দেউতা আগৰে অতি পূৰ্বৰ পৰাই ইয়াৰ কাম ভাগ চলি আছে, পূজা ভাগ। আৰু আজি পাতিবলগীয়া হ'ল, গতিকে আজি সম্পূৰ্ণকৈ পতা হৈছে। গোটেই ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰো বৰ্তমান অসুখ চলি আছে আৰু ইমান এটা গাটো ভাল নহয়, গতিকে পূজা ভাগ আজি চলি আছে। মুৰ্গীটো দিয়া হ'ল, এতিয়া হাঁহটো দিব। কেঁচাই কাটিক দিছে, হাঁহটো দিব লাগে। মুৰ্গী হাঁহ কেইটা গৰম পানী দি দিয়া হ'ল। এতিয়া আমাৰ ভিনদেউৱে ৰিফন ভিনদেউৱে বাচি দিব। পূজাই গৰম পানী দি দিছে। আৰু এইফালে পূজা পাতল সকলো হৈ গ'ল। এতিয়া আশীৰ্বাদ ল'ব লাগে। চাকি বন্তি জ্বলাই আছে আমাৰ নবৌহঁতে। আৰু এয়া সকলোৱে বহি আছে, ল'ৰা ছোৱালী। আমাৰ দিচান বাবুটো ক'ত গ'ল? আমাৰ এই ল'ৰাটো এইফালে কি কৰি আছে? অঁ, ভাতৰ চৰাটো দেখিছোঁ। সেৱালৈ হ'ব লাগে। সেৱা লৈ লওঁগৈ। সকলোৱে এতিয়া সেৱা ল'ব লাগে। ব'ল বাবু ব'ল। এইটো মিঠু হয় ন? এতিয়া সেৱা ভাগ ল'লে আমাৰ পূজাৰ কাম ভাগ শেষ হ'ব। আৰু আগবঢ়াই দিব লাগিব, নদীত যাব লাগে। ভোগটো দিব লাগিব, ভোগটো তাত নদীত দিব লাগিব। আৰু তিনিমুখী কৰিলে কামটো খতম হ'ব আৰু খোৱা বোৱা হৈ কাম শেষ হৈ যাব। ভিডিঅ' শেষলৈ চাই থাকিব। আমাৰ পৰিয়াল সকলে চাহ দেখি পাইছে। এয়া আমাৰ পৰিয়াল। এয়া খুৰীহঁতো আহিছে। আমাৰ এয়া খুৰী, আমাৰ খুৰী, সৰু খুৰী আহি পাইছে। তাৰপিছত আৰু আমাৰ দেউতা বেমাৰ হৈ আছে, ঘাঁ সেৱা কাঢ়িবি। সেইকাৰণে আমাৰ সকলোৱে বৰ্ধিত আছে। আৰু এয়া ভতিজাহঁতে পূজা কৰি আছে আৰু এয়া চাকি জ্বলাই আছে সকলোৱে। এয়া আমাৰ মাহঁত, এয়া খুৰী, এয়া পূজা, এই বাইদেউ, এই নবৌ, আৰু এইফালে এয়া ভিনদেউহঁতে হাঁহকেইটা চাফা কৰি আছে। এয়া ভিনদেউ তেল মৰা এতিয়া চাহ। কোনে শিকালে? কাটিকাই কোনে শিকালে? হয়, মজা। এই দালিত উতলি আছে, কিবা তেল মাৰিব এতিয়া। আদা ৰচুন দি দিছে, পিঁয়াজ তেল মাৰি দিলে। হা, পাঁচফোৰণ তেল মাৰি দিলে দালি হৈ যাব। তাৰপিছত এইটো চব্জিটো বনাব, তাৰপিছত আৰু মাংসৰ চব্জি বনাব। আৰু এয়া প্ৰসাদ দি আছে সকলোকে। প্ৰসাদ খাই আছে, আমাৰ কবিতাই দি আছে প্ৰসাদ। এইফালে আমাৰ দেউতাক দি আছে আৰু ইফালে প্ৰসাদ খাই আছে, আৰু ইফালে মাংস বনাই আছে আমাৰ ভিনদেউৱে আৰু কাৰ্তিকাই। এয়া তেলত পিঁয়াজ, আদা ৰচুন পেষ্ট দিলে। এতিয়া মাংসখিনি দিব এতিয়া ন, মছলা। এতিয়া মাংসখিনি বনাই হ'লে আৰু হৈ গ'ল আৰু। সেই বাটৰ চৰাইটো চা, এই কিবা খাব খুজিছে। এইফালে এয়া মাংস বনি আছে। এইফালে মাংস বনি আছে। এয়া এই মাংস বনাৰ পিছতে আৰু ভাত পানী দিয়া হ'ব। প্ৰসাদ খাই বৈ আজৰি হ'ল সকলোৱে।
ভাতো লৈ পেলাই ঘূৰি আছে কথা কৈছেনে নাই বাবু মই ভাতটোৱে এই মিটু কথা কয় না নাই এবাৰ সুধিছাচোন ভোক লাগিছে না নাই সুধিছা মিঠু বুলি কয় ভোক লাগিছে না নাই ক ভাল কি দেখা সুধিছা মিঠু এই কামুৰি দিয়ে ন ভোক লাগিছে তাক কিবা দি দিয়া অঁ তেজ নাই ওলা অঁ হয় 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 পঢ়াতে খাইছ নব অঁ অঁ মায়ে খালি আকৌ নবহঁতে খালি নাই বাইদেউহঁতে হয় খালি এয়া আমাৰ গাঁৱৰ নবহঁত খালি নাই নবৌ খালি অঁ এয়া নবৌয়ে কি কৰি আছ অঁ গেলা পানী ন খুব ধুনীয়া প্ৰিয়ংকাৰ প্ৰসাদ খালি আমাৰ এয়া আগতে ককা দেউতাহঁতৰ পৰম্পৰা পূজাত কৰি অহা এনেকুৱা পানীটো আগবঢ়াব লাগে গতিকে পূজা পাতলত লাগে গতিকে সেইকাৰণে দিয়া হৈছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব সকলোৱে প্ৰসাদ খাই আছে আৰু তাৰপিছতে ভাত খোৱা হ'ব এতিয়া লাও পানী সাজপানী আৰু হয় অঁ পেটুৰ অঁ অঁ ধুনীয়া কেনেকুৱা মদটো ভাল হৈছে না 1 নম্বৰ অঁ অঁ আকৌ 90 খোৱা নাই খাইছে অঁ ঠিক আছে দে খা পূজাই খাইছ নাই ৰেডি হৈ গ'ল এয়া চব্জি দালি এতিয়া মাংস চব্জি ৰেডি এয়া এতিয়া দি আছে সকলোকে ইফালে এয়া ৰাইজে ভাত খাই আছে মানে দি আছে আৰু এতিয়া খাব আৰু ইফালে এয়া ভাত খাই আছে ৰাইজে বুলবুল কেনেকুৱা খাইছ না নাই খাইছ হয় তুই মোবাইলে খাই আছিস নেকি ভিন্দ খাই আছ প্ৰেমকাই খাই আছ খাই আছে চবে নীতিশা খাইছা নে খাব লৈছেহে অঁ ঠিক আছে অঁ অঁ ভাত খুৱাই আছে মায়ে দেউতাই নিজে ভাত খাব নোৱাৰে কবজব মবজব বয়স হ'লে 80 হ'বগৈ আৰু এয়া বৰদেউতা হ'লে নিজে খাব পাৰে ন বেমাৰ হৈছিলে ভাল হৈছে আৰু অলপ আৰু এইফালে আমাৰ তাল বিন্দু খাইছে কেনেকুৱা হৈছে হয় অঁ ঠিক আছে বৰপাই এইফালে দি দালি চলি আছে এয়া আপোনালোকে দেখিছে আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু জয় আই অসম জয় ভাৰত।